ছাত্ৰ ছাত্ৰীসকল আজি আমি মাই লেণ্ড নামৰ এই কবিতাটোৰ এক্টিভিটি 7ৰ পৰা সমাধান কৰি যাম। ইয়াৰ আগৰ ভিডিঅ'টোত এক্টিভিটি 6লৈকে সমাধান কৰি দিছোঁ। সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলতে দিয়া আছে। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ইয়াতে এক্টিভিটি 7ৰ দুটা এক্টিভিটি দিয়া আছে। এইটো দিয়া আছে যে দ্য পয়েট হেজ ইউজ এ ফিউ এডজেক্টিভছ। কবিগৰাকীয়ে কেইটামান এডজেক্টিভ ব্যৱহাৰ কৰিছে টু ডিছক্ৰাইব হিজ নেটিভ লেণ্ড। তেওঁৰ নেটিভ লেণ্ডক বা জন্মভূমিক বৰ্ণনা কৰিবৰ কাৰণে। ৰাইট দ্য এডজেক্টিভছ ইন দ্য স্পেচ প্ৰভাইডেড। তলতে যি স্পেচ প্ৰভাইড কৰা হৈছে বা দিয়া হৈছে, ইয়াতে আমি এডজেক্টিভবোৰ লিখিব লাগে। ইয়াতে আমি লিখিব পাৰোঁ ৰিচ, ৰেয়াৰ, ফ্ৰেছ, ফেয়াৰ, ডিয়াৰ, ব্ৰেভ, নেটিভ, ডিভাইন, এনেদৰে। এতিয়া বিটো চাইছোঁ। নাও ৰাইট এ ফিউ চেণ্টেঞ্চেছ। এতিয়া কেইটামান বাক্য লিখিব দিছে ইউজিং দ্য ৱৰ্ডছ, শব্দবোৰ ব্যৱহাৰ কৰি পেলাই ইউ হেভ লিষ্টেড এবভ। ওপৰত যি আমি এইবোৰ লিখি আহিলোঁ, এই শব্দবোৰ ইয়াকে ব্যৱহাৰ কৰি পেলাই আমি কেইটামান বাক্য লিখিব লাগে টু ডিছক্ৰাইব দ্য পয়েটছ নেটিভ লেণ্ড। কবিগৰাকীৰ যি নেটিভ লেণ্ড বা নিজৰ দেশ বা কবিগৰাকীৰ যি জন্মভূমি তাক ডিছক্ৰাইব কৰিবৰ কাৰণে। ইয়াতে আমি লিখিব পাৰোঁ পয়েটছ নেটিভ লেণ্ড ইজ ৰিচ এণ্ড ৰেয়াৰ। কবিগৰাকীৰ যি নেটিভ লেণ্ড বা জন্মভূমি বা দেশখন ৰিচ ধনী হয় আৰু ৰেয়াৰ বিৰল। দুইটোত আমি লিখিব পাৰোঁ দ্য ওমেন অফ পয়েটছ নেটিভ লেণ্ড আৰ ব্ৰেভ। কবিগৰাকীৰ যি নেটিভ লেণ্ড তেওঁৰ যিসকল মহিলা সেইসকল ব্ৰেভ হয়, সাহসী। তাৰপিছত লিখিব পাৰোঁ দ্য মেন অফ পয়েটছ নেটিভ লেণ্ড আৰ ডিয়াৰ এণ্ড ফেয়াৰ। কবিগৰাকীৰ যি নেটিভ লেণ্ড তেওঁৰ লোকসকল ডিয়াৰ মৰমৰ এণ্ড ফেয়াৰ আৰু ফেয়াৰ হয়, মানে কাকো বিশ্বাসঘাতকতা নকৰে, ধৰা সকলোকে সমান চকুৰে চায়, কাকো অন্যায় নকৰে, তেনেকুৱা ধৰণৰ খুব ভাল লোক আৰু। তাৰপিছত এক্টিভিটি 8টো দিয়া আছে উই কেন শ্ব' লাভ এণ্ড ৰেচপেক্ট ফৰ আৱাৰ কাণ্ট্ৰি ইন আৱাৰ ডেইলি লাইফ বাই ডুইং স্মল এক্টছ লাইক দ্য ওৱানছ মেনশ্যন বিল'। তলতে এ বি দুটা মেনশ্যন কৰা হৈছে। ইয়াতে এইবোৰৰ দ্বাৰাই মানে সৰু সৰু কামৰ দ্বাৰাই আমি আমাৰ দেশখনক ভাল পোৱাটো প্ৰকাশ কৰিব পাৰোঁ। ইয়াতে এইটো দিয়া আছে যে হেল্পিং টু কিপ দ্য পাৰ্ক, ৰোডছ, স্কুলছ, অফিচেছ এটচেট্ৰা ক্লিন। তাৰপিছত বিটো দিয়া আছে কনজাৰ্ভিং ইলেক্ট্ৰিচিটি বচাই পেলাই বাই টাৰ্ণিং অফ লাইটবোৰ অফ কৰি পেলাই এণ্ড ফেনছ আৰু ফেনবোৰ অফ কৰি পেলাই হুৱেন নট ইন ইউজ, যেতিয়া এইটো ব্যৱহাৰ নহয় তেতিয়া। চ' এই দুটা কাৰণ লিখি দিছে। এতিয়া কি কৈছে নাও এড এ ফিউ ছাচ এক্টছ টু দ্য লিষ্ট এণ্ড ৰাইট ডাউন ইন দ্য স্পেচ প্ৰভাইডেড। আৰু এনেদৰেই কিছুমান কামক এড কৰিব দিছে, যোগ কৰিব দিছে লিষ্টটোত এণ্ড ৰাইট ডাউন ইন দ্য স্পেচ প্ৰভাইডেড। তলত যি স্পেচ প্ৰভাইড কৰা হৈছে তাতে লিখিব দিছে। মই ইয়াতে একটো লিখিছোঁ ফল'য়িং ৰুলছ এণ্ড হেভিং এ ল ৰিডিং চিটিজেন। আমি ৰুলবিলাক ফ'ল' কৰি পেলাই আৰু যিবিলাক আইন আছে দেশৰ সেইবিলাক মানি পেলাই এজন চিটিজেন বা নাগৰিক হৈ পেলাই। তাৰপিছত দুইটো লিখিছোঁ ট্ৰিটিং অল ফেল' চিটিজেনছ উইথ ৰেচপেক্ট। সকলো আমাৰ যি নাগৰিক দেশখনৰ সকলোকে ভাল ব্যৱহাৰ কৰি পেলাই, সন্মানেৰে ব্যৱহাৰ কৰি পেলাই উইথ ৰেচপেক্ট ৰিগাৰ্ডলেছ অফ দেয়াৰ বেকগ্ৰাউণ্ড। সিহঁতে ধনীও হ'ব পাৰে, দুখীয়া হ'ব পাৰে, সিহঁতৰ বেকগ্ৰাউণ্ডটো নাচাই পেলাই মানে আমি চবকে সন্মানৰ চকুৰে বা সন্মান দি পেলাই। তাৰপিছত এক্টিভিটি 9টো দি আছে লিচন টু দ্য টেক্সট ৰিড আউট টু ইউ বাই ইয়ৰ টিচাৰ। তোমালোকৰ টিচাৰে টেক্সটটো পঢ়ি দিব, তোমালোকে শুনি শুনি যাব লাগে, সেইটো কথা কৈছে। এজ ইউ লিচন ৰাইট ডাউন দ্য আনচাৰ্ছ ইন দ্য গিভেন স্পেচেছ বিচাইড দ্য কুৱেশ্যন। কুৱেশ্যনবোৰৰ কাষতে দেখা পাইছে ইয়াতে খালী ঠাই ৰখা হৈছে। ইয়াতে শুনি শুনি যোৱাৰ পাছত আনচাৰবোৰ ইয়াতে লিখিব দিছে। পিছপিনে দিয়া আছে এই ভোগেশ্বৰী ফুকননিৰ বিষয়ে, তো তাৰ পৰাই আমি ইয়াত চাই পেলাই লিখিব পাৰোঁ। এইটোত দিয়া আছে যে হুৱেৰ ৱাজ ভোগেশ্বৰী ফুকননি বৰ্ণ। ভোগেশ্বৰী ফুকননি জন্ম ক'ত হৈছিল, ইয়াত আমি লিখিব পাৰোঁ নগাঁও। তাৰপিছত বিটোত দিয়া আছে হুৱেন ডিড দ্য কুৱেট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট। কেতিয়া কুৱেট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হৈছিল।
ইয়াৰ আনচাৰটো আমি লিখিব পাৰোঁ যে ইন 1942 1942 চনত তেতিয়া আৰম্ভ হৈছিলে তাৰপিছত চিটোত দিয়া আছে হুৱেন ডিড ভোগেশ্বৰী ফুকননী ডাইড মানে ভোগেশ্বৰী ফুকননীৰ কেতিয়া মৃত্যু হৈছিল আমি লিখিব পাৰোঁ ছেপ্টেম্বৰ 20 1942 মানে 1942 চনৰ ছেপ্টেম্বৰ মাহৰ 20 তাৰিখে তাৰপিছত এক্টিভিটি 10টো চাইছোঁ গেছ হোৱাট আই এম অনুমান কৰিব দিছে মই কি হয় এই ছোৱালীজনীয়ে চোৱাচোন ভাবি আছে তেনেকৈ মানে সি অনুমান কৰিব শুনি পেলাই এইটো গেছ কৰিব আই এম দ্য চিম্বল অফ মাইট এণ্ড লাইট মই শক্তি আৰু পোহৰৰ চিম্বল হয় বুলি কৈছে এটা প্ৰতীক চিহ্ন অফ ইউনিটি এণ্ড ফ্ৰীডম একতা আৰু স্বাধীনতাৰ ডেট ফ্লাইজ হাই যিটো বহুত ওপৰত উৰি থাকে দ্য হুইল ইন মাই হাৰ্ট ৰিপ্ৰেজেণ্টছ প্ৰগ্ৰেছ আৰু মোৰ যি হৃদয়ত যিটো হুইল আছে চকা আছে সেইটোৱে কিহক প্ৰতিনিধিত্ব কৰে প্ৰগ্ৰেছ মানে উন্নতিক কাৰেজক সাহসক পিচ শান্তিক এণ্ড প্ৰস্পেৰিটি আৰু উন্নতিৰ ইন 3 কালাৰ্ছ তিনিটা ৰঙত নাও ৰাইট হোৱাট আই এম ইন দ্য স্পেচ গিভেন বিল' তলতে লিখিব দিছে মই কি হয় সেইটো লিখিব দিছে ইয়াত আমি লিখিব পাৰোঁ ইণ্ডিয়ান নেশ্যনেল ফ্লেগ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা তাৰপিছত দিয়া আছে ড্ৰ এণ্ড কালাৰ মি মোক ড্ৰ কৰা বা আঁকা আৰু মোক কালাৰ কৰা বুলি কৈছে ইয়াতে যি বক্সটো দেখা পাইছা তোমালোকৰ কিতাপখন মেলিলে দেখা পাবা তাতে তোমালোকে ভাৰতৰ যিখন ৰাষ্ট্ৰীয় পতাকা সেইখন লিখিবা আৰু ৰঙো কৰিবা তাৰপিছত এক্টিভিটি 11টো চাইছোঁ উই টেক প্ৰাইড ইন আৱাৰ নেশ্যনেল ফ্লেগ আমি আমাৰ নেশ্যনেল ফ্লেগখনক লৈ গৌৰৱ কৰোঁ হিষ্টৰিকেল মনুমেণ্টছ এটচেট্ৰা আৰু ঐতিহাসিক যিবোৰ কীৰ্তিচিহ্ন এইবোৰক লৈও আমি গৌৰৱ কৰোঁ ৰাইট দ্য নেমছ অফ এ ফিউ হিষ্টৰিকেল মনুমেণ্টছ অফ আছাম অসমৰ তেনেকৈ কিছুমান ঐতিহাসিক কীৰ্তিচিহ্নৰ নাম লিখিব দিছে ইন দ্য স্পেচ গিভেন বিল' তলতে যি স্পেচ বা খালী ঠাই দিয়া আছে তাতে ইয়াত আমি লিখিব পাৰোঁ কামাখ্যা টেম্পল তলাতল ঘৰ ৰংঘৰ অগ্নিগড় উমানন্দ টেম্পল সূৰ্য পাহাৰ এটচেট্ৰা এইবিলাকক আমি লিখিব পাৰোঁ তাৰপিছত দিয়া আছে যে নাও ৰিড দ্য ফলোয়িং লেটাৰ তলৰ লেটাৰখন বা চিঠিখন পঢ়িব দিছে ইয়াত ডিয়াৰ জেনিছা মানে জেনিছালৈ লিখিছে মৰমৰ জেনিছা বুলি ইয়াত হাউ আৰ ইউ তুমি কেনে আছা আই এম ফাইন হিয়াৰ মই ইয়াতে ভালেই আছোঁ বুলি কৈছে আই হোপ ইউ অল আৰ ডুইং ৱেল আশা কৰোঁ তোমাৰো একে ভালেই আৰু এনেকৈ কৈছে আই এম ভেৰি হেপী টু ৰিচিভ ইয়'ৰ লেটাৰ টুডে তুমি যে আজি মোক লেটাৰখন লিখিছিলা মই আজি ৰিচিভ কৰিলোঁ সেইটো পাই মই বৰ সুখী বুলি কৈছে আই ৱাজ থিংকিং অফ writing to you about my recent visit to a place of importance গুৰুত্বপূৰ্ণ স্থানলৈ মই যি ভিজিট কৰিছিলোঁ ৰিচেণ্টলি এই কেইদিনমানৰ আগত তাৰ বিষয়ে মই তোমাক লিখিম বুলি ভাবি আছিলোঁ বুলি কৈছে আই ৱেণ্ট টু ভিজিট চৰাইদেউ মৈদাম উইথ মাই পেৰেণ্টছ মোৰ মা দেউতাৰ সৈতে মই চৰাইদেউ মৈদাম ভিজিট কৰিছিলোঁ বা গৈছিলোঁ আৰু তালৈ ইট হেজ বিন ইনক্লুডেড ইন দ্য ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট এইটো ক'ত ইনক্লুড কৰিছে বুলি কৈছে ইউনেস্কোৰ যি ৱৰ্ল্ড হেৰিটেজ চাইট আছে তাতে ইউনেস্কো এইটো চাগে সম্ভৱ ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন হ'ব তেনেকৈ বিশ্বৰ ভিতৰতে এইটো এটা সংস্থা হয় চ' ইয়াৰ পাছত মানে সংৰক্ষিত হৈ যায় সেই ঠাইবোৰ আৰু কেতিয়াও হেৰাই নাযায় আৰু তাত পৰ্যটকৰ সংখ্যাও বাঢ়ে বাহিৰৰ পৰা আহিলে এইবোৰ ঠাইলৈ যায় যেনেকৈ আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনো এখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ লিষ্টত আছে মানে চ' তাৰপিছত দিয়া আছে যে ইট ইজ মেটাৰ অফ প্ৰাইড ফৰ অল অফ আছ এইটো আমাৰ কাৰণে কি হয় গৌৰৱৰ কথা ন সেইটো কথা কৈছে ইউ মাষ্ট ভিজিট চৰাইদেউ মৈদাম তুমি চৰাইদেউ মৈদামত ভিজিট কৰিব লাগে এনেকুৱা ধৰণৰ কৈছে তুমি কৰিবই লাগে সেইটো কথা কৈছে আৰু চৰাইদেউ মৈদামত তুমি ভিজিট কৰিবই লাগে আই এম ৱেণ্ডিং আপ ফৰ টুডে মই মানে আজিলৈ লিখিলোঁ বা ক'লোঁ উইজ ইউ গুড হেল্থ তোমাৰ ভাল স্বাস্থ্যৰ কামনা কৰিলোঁ তাৰপিছত ইয়'ৰ লাভিং ফ্ৰেণ্ড তোমাৰ মৰমৰ বন্ধু পিহু বুলি দিছে পিহু হয় মানে পিহুৱে লিখিছে তাৰপিছত দিয়া আছে নাও ফাইণ্ড আউট হু দ্য ৰাইটাৰ কোনে ৰাইটাৰ হয় সেইটো বিচাৰি উলিয়াব দিছে আমি গম পালোঁ পিহু হয় অফ দ্য লেটাৰ ইজ লেটাৰখন কোনে লিখিছে সেইটো আমি বিচাৰি উলিয়াব লাগে এণ্ড হোৱাট দ্য মেটাৰ অফ ৰাইট গৌৰৱ কৰাৰ কাৰণটো কি ইজ ডেট দ্য ৰাইটাৰ ইজ টকিং এবাউট যিটো ৰাইটাৰজনে যিগৰাকী লেখক সিয়ে কৈছে মানে ৰাইট ইয়'ৰ আনচাৰ ইন দ্য স্পেচ প্ৰভাইডেড বিল' তলতে যি স্পেচ প্ৰভাইড কৰা হৈছে তাতে লিখিব লাগে ইয়াৰ আনচাৰ লিখিবা দ্য ৰাইটাৰ অফ দ্য লেটাৰ ইজ পিহু লেটাৰখনৰ যি ৰাইটাৰ হয় লেখক
হ'ল পিহু চৰাইদেউ মেডাম হেজ বিন ইনক্লুডেড ইন দ্য ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটত ইনক্লুড কৰা হৈছে ভৰ্তি কৰা হৈছে মানে চৰাইদেউ মেডামক ইট ইজ দ্য মেটাৰ অফ প্ৰাইড এইটোৱে কি হয় গৌৰৱৰ কথা তেনেকৈ লিখিবা তাৰপিছত এক্টিভিটি 12টো দিয়া আছে যে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড টেলিং হিম হাৰ এবাউট ইয়ৰ ভিজিট টু এ প্লেচ তোমাৰ বন্ধুলৈ তেনেকৈ এখন চিঠি লিখিব দিছে তাক বা তাইক কৈ পেলাই তুমি য'ত মানে ভিজিট কৰিছা সেইখন স্থানৰ বিষয়ে কৈ পেলাই হোৱাইল ৰাইটিং দ্য লেটাৰ ইউ শুড ৰিমেম্বাৰ দ্য ফলোৱিং পইণ্টছ তলৰ পইণ্টছবোৰ মনত কৰিব দিছে যেতিয়া লেটাৰখন লিখা ইয়াতে পইণ্টবোৰ দিয়া আছে তোমালোকে পঢ়ি ল'বা মই এইটো পঢ়ি নাযাওঁ আৰু কাৰণ ভিডিঅ'টো অলৰেডি বহুত দীঘলীয়া হৈ গৈছে ইয়াত পঢ়ি গ'লে আৰু বেছি দীঘলীয়া হ'ব চ' তোমালোকে এইটো পঢ়ি ল'বা এইটো বেয়া নাপাবা তাৰপিছত মই ইয়াতে লিখি দিছোঁ তোমালোকে ঠিক তেনেদৰে লিখি ল'বা ইয়াতে প্লেচটো তোমালোকৰ যি ঠাই মানে সেইটো লিখিবা ধৰা তেজপুৰ হয় তেজপুৰ লিখিবা লখিমপুৰ হয় লখিমপুৰ লিখিবা চ' মই এইবোৰ ধৰা এক্সাম্পল দিছোঁ এজ এন এক্সাম্পল তাৰপিছত ডেটটো লিখিবা যেতিয়া মানে চিঠিখন লিখিবা তেতিয়া ডেটটো লিখিবা মই সেইকাৰণে এইটো খালী ৰাখিছোঁ তোমালোকে লিখি ল'বা তাৰপিছত ডিয়াৰ কৌশিক মই কৌশিকলৈ লিখিছোঁ ধৰা মৰমৰ কৌশিক বুলি তোমালোকে বেলেগ নামো দিব পাৰা ঠিক আছে তাৰপিছত হাউ আৰ ইউ তোমাৰ কেনে আই এম ফাইন হেয়াৰ মই ইয়াতে ভালেই আছোঁ এনেকৈ আৰু আই হোপ এভৰিথিং ইজ অ'কে উইথ ইউ তোমাৰ লগত সকলো ভালেই বুলি আশা কৰিছোঁ তাৰপিছত তোমালোকে লিখিবা যে আই এম ভেৰি হেপী টু ৰিচিভ ইয়ৰ লেটাৰ টুডে আই ৱাজ থিংকিং অফ ৰাইটিং টু ইউ এবাউট মাই ৰিচেণ্ট ভিজিট টু কাজিৰঙা নেশ্যনেল পাৰ্ক মই তোমাৰ লেটাৰখন পাই খুবেই সুখী আজি আৰু মই ভাবি আছিলোঁ মই যি কাজিৰঙালৈ গৈছিলোঁ তাৰ বিষয়ে লিখিবলৈ আই ৱেণ্ট দেয়াৰ উইথ মাই পেৰেণ্টছ মই তালৈ গৈছিলোঁ মোৰ মা দেউতাৰ সৈতে ইট ইজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট এণ্ড ইটছ ফেমাছ ফৰ ওৱান হৰ্ণ ৰাইন'চৰাছ এইটো কি হয় ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট বুলি কোৱা হৈছে এণ্ড ইটছ ফেমাছ ফৰ ওৱান হৰ্ণ ৰাইন'চৰাছ এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত কাজিৰঙাখন তো মই ইয়াতে যেনেদৰে লিখি দিছোঁ তোমালোকেও লিখি ল'বা মই এইবোৰ পঢ়ি নাযাওঁ আৰু এনেই ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে তোমালোকে এইবোৰ পঢ়ি ল'বা আৰু মই যেনেদৰে ইয়াতে লিখি দিছোঁ তেনেদৰে লিখি ল'বা ছাত্ৰীসকল আজি মই তোমালোকক এক্টিভিটি 12লৈকে সমাধান কৰি দিলোঁ আৰু এই ভিডিঅ'টোৰ তলতে সকলো এক্টিভিটিৰে ভিডিঅ'সমূহৰ লিংকবোৰ দিয়া আছে ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থকা